হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। মই ভালে আছোঁ, আপোনালোকে ভালে থাকিব আশা কৰোঁ। আৰু আজিতো টিচাৰ ডে আছিলে, তো টিচাৰ ডে কাৰণে আপোনাৰ এটা গিফ্ট বনাইছিলোঁ। ছোৱালীক কৈ আছিলে গিফ্ট এটা বনাব লাগে। এয়া আপোনাৰ গ্ৰিটিংছ কাৰ্ড বনাইছিলোঁ। কাৰ্ড বনাব লাগে, তো আপোনাৰ এনেকৈ ধুনীয়াকৈ চাৰিকোণীয়া কৰি আপোনাৰ পেপাৰবোৰ কাটি লৈছোঁ, চাৰ্ট পেপাৰবোৰ। আৰু কালাৰ পেপাৰবোৰ ধুনীয়াকৈ কালাৰ বাই কালাৰ, ৰেড কালাৰ, অৰেঞ্জ কালাৰ, গ্ৰীণ কালাৰ এনেকৈ কাটি লৈছোঁ। আৰু এই চাৰ্ট পেপাৰবোৰ আপোনাৰ গ্ৰিটিংছ কাৰ্ড টাইপত ভাঁজ কৰি কাটি লৈছোঁ চাৰিকোণীয়া। আৰু এনেকৈ আঠা দি পেলাই ধুনীয়াকৈ লগাই দিম। চাবচোন কেনেকৈ লগাই দিম। আৰু ইমান টাইম লাগে এইবোৰ বনাবলৈ, বাপৰে কি ক'ব। ৰাতি ভাত পানী খাই পেলাই মই বনাইছোঁ আৰু বহুত টাইম লাগে এনেকৈ বনাই থাকিলে। আৰু ভালো লাগে, কেতিয়াবা কেতিয়াবা এনেকুৱা বনাব লাগে, ভাল লাগে। আৰু কিনিবলৈতো গ্ৰিটিংছ কাৰ্ড পায়, কিন্তু হাতেদি বনোৱাটো বেছি ভাল লাগে ন দিবলৈ। আৰু এনেকৈ বনালোঁ। তাৰপিছত এইটো বাতিটো বহাই পেলাই আপোনাৰ এটা ফ্লাৱাৰ বনাম। ফ্লাৱাৰটো চাবচোন কেনেকৈ বনাম। এনেকৈ বনাই এনেকৈ ভাঁজ কৰি পেলাই প্ৰথমে ৰাউণ্ড কৰিলোঁ পেঞ্চিল দি, তাৰপিছত এনেকৈ ভাঁজ কৰিলোঁ। এনেকৈ ৰাউণ্ডকৈ কৰি লৈছোঁ, আঁকি লৈছোঁ। আঁকি পেলাই কেঁচি দি ধুনীয়াকৈ কাটি দিলেই হ'ল। কাটি দিয়াৰ পিছত আপোনাৰ এয়া দেখিছে নহয়, কি ধুনীয়াকৈ ডাঙৰ এটা ফ্লাৱাৰ টাইপৰ হৈ গ'ল। ইয়াতে মই অলপ কিবা এটা লিখিম। আৰু ভাঁজটো দেখিছে, চাওক ভাঁজটো এনেকৈ ভাঁজটো দিছোঁ যেন একদম হাৰ্ড হৈ যায়। দেখিছে এনেকৈ হাৰ্ট এটা হৈ গৈছে, তেনেকুৱা ভাঁজটো দিওঁতেই আপোনাৰ হাৰ্ট এটা হৈ গৈছে। এইটো এটা ভাঁজ থাকে, সেই ভাঁজটো যদি আপুনি দি দিয়ে, এয়া খুলিছে দেখিছে এনেকৈ কেনেকৈ খুলিছে। এই ভাঁজটো মেইন। ভাঁজটো যদি আপুনি গম পায় তেতিয়াহ'লে আপোনাৰ এটা হাৰ্ড হৈ যায়। এয়া চাওক এই কেনেকুৱা, এইয়া হাৰ্ড এটা হৈ গ'লগৈ। তাৰপিছত এনেকৈ অকণমান আঠাটো লগাই দিম। মোৰ কিন্তু বনাই পেলাই বিৰাটেই ভাল লাগিছে দেই। কষ্ট হয়, বহুত কষ্ট হয় এইবোৰ বনোৱা, লিখা, আঁকা, তথাপিও বহুত ভাল লাগে। আৰু এয়া দেখিছে এনেকৈ। আৰু এইখন পেপাৰ এখন মই চাৰিকোণীয়া কৰি পেলাই ফ'ল্ড কৰি পেলাই এনেকৈ ইয়াতো কিবা এটা লিখিম, অকণমান ষ্টাইল অকণমান দি দিম আৰু কিবা কিবি আঁকি দিম আৰু লিখি দিম গৈ। তাৰপিছত এইটো এটা ফ'ল্ড কৰিলোঁ কালাৰ পেপাৰ, আৰু কৰি পেলাই এইটো আপোনাৰ এটা হাৰ্ট বনাম। চাবচোন কেনেকৈ বনাইছোঁ, চাই থাকক। এনেকুৱা আপোনাৰ হাৰ্ট এটা বনামগৈ। এয়া ভাঁজ কৰি লৈছোঁ। এইটো দেখিছে এনেকৈ ভাঁজ কৰিছোঁ। ভাঁজ কৰি আপোনাৰ কেঁচি দি ধুনীয়াকৈ ৰাউণ্ডকৈ কাটি দিম হাৰ্ট ষ্টাইলত। আৰু এনেকৈ হাৰ্ট ষ্টাইলত এনেকৈ কাটি দিম। চাবচোন হাৰ্টটো ইমান ধুনীয়া হয়। এয়া দেখিছে হাৰ্টটো ইমান ধুনীয়া হয়। এনেকৈ আপোনাৰ হাৰ্টটো কাটি পিংক কালাৰ আঠাটো লগাই দিম। তাৰপিছত এনেকৈ লগাই দিমগৈ। ভাল লাগে এইবোৰ বনাই পেলাই, বহুত ভাল লাগে। আৰু ছোৱালী মানে ইমানেই হেপ্পী হৈছে, কৈছে মামী ইমান ধুনীয়াকৈ বনাইছা তুমি। তাই হেপ্পী হ'লে মোৰো ভাল লাগে ন এইবোৰ। আৰু হাতেদি বনোৱা বস্তুবোৰ দিব লাগে, ঘৰতেই বনোৱা বস্তুবোৰ দিব লাগে। আৰু এনেকৈ দেখিছে এইটো খুলি দিছোঁ, এইটো ধুনীয়া ফ্লাৱাৰ টাইপৰ হৈ গৈছে, ভাল লাগে চাবলৈ। আৰু ইয়াতে লিখি দিম কিছুমান, কিবা কিবি লিখি দিম। এইটো এতিয়া বৰ্তমান লিখা নাই, এইটো এতিয়া বনাইছোঁহে। আৰু এনেকৈ হৈ গৈছে। ইয়াতে অকণমান ষ্টাইল কৰি দিমগৈ। তাৰপিছত এনেকুৱা এটা হাৰ্ট দিছোঁ, এনেকৈ বেলেগ বেলেগ পেপাৰ দি দিছোঁ। তো এইখিনি হৈ গৈছে আপোনাৰ। আৰু এটা আপোনাৰ পেনৰ মানে কলমৰ বাকচ এটা বনামগৈ। এনেকৈ বগা পেপাৰ লৈ পেলাই এনেকৈ বাকচ এটা বনাই দিমগৈ। এইটো আপোনাৰ অৰেঞ্জ কালাৰৰ যিটো এটা হাৰ্ট আছে ন, এইটোত এইফালে এটা বাকচ বনাই দিমগৈ। চাই থাককচোন কলমৰ বাকচটো কেনেকৈ বনাই দিম। ইয়াতে আপোনাৰ কলমৰ বাকচ এটা সোমাই দিব পাৰিব, চকলেট হওক বা কলমৰ বাকচেই হওক। মই মানে কলমটো দি দিছোঁ আৰু বক্সটো ভৰাই দিয়াতকৈ এনেকৈ সুবিধা হিচাপে এনেকৈ বনাই দিছোঁ। এয়া দেখিছে নহয়, এয়া বক্সটো এনেকৈ ভিতৰত সোমাই দিব পাৰি, চাবলৈও বহুত ধুনীয়া লাগে ন এনেকৈ। আৰু যদি আপোনালোকে কোনোবাই চকলেট দিব বিচাৰে তো এনেকৈ চকলেট দি দিব। অলৰেডি হৈ গৈছে কি সেয়া
কাৰ্ডখন আৰু মই এতিয়া বৰ্তমান লিখি আছোঁ লিখি পেলাই অলপমান মই মানে অকণমান হেৰি কৰি দিম আঁকি চাকি কিবা কিবি দি দিম আৰু এয়া লিখিছোঁ ভাল লাগে এইবোৰ মানে বনাই থাকিলে বহুত ভাল লাগে আৰু এনেকৈ আঁকিলোঁ আঁকি পেলাই হৈ গৈছে এয়া অকণমান কিবা কিবি সেয়া এয়া ষ্টাৰ টাইপৰ নিচিনা বনাই দিমগৈ এয়া দেখিছে না ষ্টাৰ টাইপৰ অকণ ৰং বিৰঙৰ বেলেগ বেলেগ কালাৰ এইটো ব্লু কালাৰ দিছোঁ এয়া হৈ গ'ল পূৰা ৰেডি হৈ গ'ল এয়া অৰেঞ্জ ব্লু এনেকৈ দি দিছোঁ ষ্টাৰ টাইপৰ দি দিছোঁ এয়া দেখিছে নহয় এনেকৈ ফ'ল্ডটো কৰিছোঁ খুলিছোঁ এয়া লিখি দিলোঁ অলৰেডি লিখিয়ে দিছোঁ মই লিখা হৈ গ'লগৈ মানে এইখন কাৰ্ড পূৰা ৰেডি আৰু এই কাৰ্ডখন পূৰা ৰেডি আৰু দেখিছে ন কলমৰ বক্সটো কেনেকুৱা ধুনীয়া হৈছে চাবলৈ আপুনি কলমো দিব পাৰে চকলেটো দিব পাৰে আৰু এইটো দেখিছে এইটো ফ'ল্ড কৰা যে এইটো হেপী টিচাৰ ডে এনেকৈ দি পেলাই ধুনীয়াকৈ সেই কৰিছোঁ এই হাৰ্ট লগাই দিছোঁ এইখিনি অলপ কিবা কিবি লিখি দিছোঁ এনেকৈ ভাল লাগে এইবোৰ বনালে ন তাৰপিছত এয়া এইখন হৈ গ'ল অলৰেডি হৈ গ'ল তাৰপিছত আৰু এখন বেলেগ ষ্টাইলত বনাইছোঁ এইটো আপোনাৰ যে কেনেকুৱা ক'ম এই যে ৰাজা মহাৰাজাবিলাকৰ যে আগৰ দিনৰ যেনেকুৱা আপোনাৰ এটা সেই বনাই ন সিহঁতৰ গীত মানে কেনেকুৱা টাইপৰ থাকে ন এইবোৰ এই সেনেকুৱা ষ্টাইলতে বনাইছোঁ আপোনাৰ এইটো ফ'ল্ড কৰিব পাৰি এনেকৈ ফ'ল্ড কৰি ধুনীয়াকৈ দুইফালৰ পৰা ফ'ল্ড কৰি বাটাৰফ্লাই এনেকৈ বনাই পেলাই সোমাই দিছোঁগৈ এইবাৰ নিজৰ মতেই বনাইছোঁ আৰু অলপ কিবা কিবি লিখিছোঁ লিখা চিখা মানে ইমান মানে এইবিলাক ইমান কাম বাপৰে কিমান দেৰি হৈ গৈছে মোৰ মানে ভাগৰো লাগিছে আৰু বনায়ো ভাল লাগে আৰু ছোৱালী ৰাতিপুৱা উঠিলে দেখিলে তাইৰো মনটো ভাল লাগিব ন তাৰপিছত আৰু এয়া ধুনীয়াকৈ মোৰ ছোৱালীৰ নামটো দি দিছোঁ এয়া দেখিছে ন এনেকৈ ফ'ল্ড কৰিম এনেকৈ হাৰ্ট এটা বনাই দিছোঁ ধুনীয়াকৈ অৰেঞ্জ কালাৰ এনেকৈ কালাৰ দি পেলাই হাৰ্ট এখন বনাই দিছোঁ এতিয়া চাবচোন মই কেনেকৈ ফ'ল্ড কৰিম এয়া মই আপোনাক দেখাইছোঁ নে এইটো বেলেগ ষ্টাইলত বনাইছোঁ এয়া আপোনাৰ এইটো ফ'ল্ড কৰি এইটো অলৰেডি এনেকৈ সোমাই পেলাই এনেকৈ মানে খুলিবও পাৰি ধুনীয়াকৈ সোমাবও পাৰি চাওকচোন ইমান ধুনীয়া লাগিছে আৰু পেন দি পেলাই চেলোটেপ লগাই পেলাই পিছফালে পেন এনেকৈ দিছোঁ ইমান ভাল লাগে চাবলৈ ন মোৰ মানে বনাই ইমান ভাল লাগিছে এইবোৰ চাবলৈ ইমান ভাল লাগে বেলেগ বেলেগ ষ্টাইলত বনাইছোঁ আৰু চব একে ষ্টাইলত দিয়া নাই অলপ বেলেগ বেলেগ ষ্টাইলত বনাইছোঁ দুখন বেলেগ ষ্টাইলতে বনালোঁ আৰু তিনিখন বেলেগ ষ্টাইলত বনাইছোঁ এইবোৰ এয়া এনেকৈ খুলিব পাৰি ধুনীয়াকৈ এয়া এইখন হৈ গৈছে তাৰপিছত আৰু এইখন এনেকুৱা ষ্টাইলত বনাইছোঁ পেন এয়া ধুনীয়াকৈ এনেকৈ লিখি এয়া ফ'ল্ড কৰি দেখিছে ন এই ফুলটো ফ্লাৱাৰটো ইমান ধুনীয়া হয় এনেকৈ পূৰা ভাজ কৰিলে আৰু ভাজ লাগি যায় আৰু পূৰা হাৰ্ডৰ তাৰপিছত এইখন এখন বনাইছোঁ এইখন একদম চিম্পুল বনাইছোঁ জাষ্ট আপোনাৰ লিখি দিছোঁ আৰু এয়া চিম্পুল বনাইছোঁ এইটো চিম্পুলকৈ বনাইছোঁ এইটো এনেকৈ লিখি দিছোঁ হাৰ্ট বনাই দিছোঁ এনেকৈ ফ্লাৱাৰ লিখি দিছোঁ ধুনীয়াকৈ ইমান টাইম লাগিছে একদম মানে এইটো বনাওঁতে নহয় কি ক'ব আৰু তাৰপিছত এনেকৈ ধুনীয়াকৈ বনাইছোঁ আৰু এইকেইখন হৈ গৈছে মই 7খনমান বনাইছোঁ আপোনাৰ কিমান কষ্ট হয় এইবোৰ পেপাৰ চেপাৰ কাটি পেলাই বনোৱাটো আৰু এয়া হৈ গৈছে 3খন এনেকুৱা ষ্টাইলত বনাইছোঁ আপোনাৰ 4খন এনেকুৱা